আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এতিয়া অটল লক্ষ লক্ষ অনুৰাগী অভিযুক্ত গ্ৰেপ্তাৰ বিচাৰি সামাজিক মাধ্যমত এতিয়া তুলপাৰ লাগিছে মুখ্যমন্ত্ৰীয়ে দিছে ব্যৱস্থা গ্ৰহণৰ আশ্বাস আমি দেখিলোঁ অবিশ্বাস্যভাৱে যিমান মানুহ ওলাই আহিলে তিনিদিন একেখিনি মানুহ বহুত মানুহ কিছুমান মানুহ হয়তো একেদিনাই ঘূৰি গৈছে কিছুমান মানুহ তিনিদিন ইয়াতে আছে নোখোৱা নোবোৱাকৈ ইমান মানুহৰ এইটো এটা আচলতে নেদেখিলে কোনো বিশ্বাস নকৰে ইমান তেখেতৰ প্ৰতি মৰম শ্ৰদ্ধা আছিলে জুবিন গাৰ্গৰ প্ৰতি সেইকাৰণে এই মৃত্যুৰ যিটো এতিয়া ঘটনা চলি আছে সেইটো আচলতে যে অন দ্য স্পট কোনোবাই তেখেতক হত্যা কৰিছে সেইটো নহয় সেই বহু দিনৰ পৰাই যেন তিলকৈ তেখেতক আমি মৃত্যুৰ মুখলৈ ঠেলি দিছিলোঁ তেনেকুৱা লাগে কাৰণ কোনোবাই ৰাতি ৩টা বজাত যদি কাৰোবাক মদ খুৱায় কোনোবাই যদি মদ আনিবলৈ ক'ব পৰা মদ আনি দিয়ে সেইটোতো এটা পয়জন দিয়া নিচিনাই কথা ৰাতি ৩টা বজাত মদ খোৱা মানে আপুনি দুপৰীয়া অকণমান বিষ খোৱা একেই কথা আৰু সাগৰত সাধাৰণতে দেখা যায় এটা কম্পালচৰি থাকে যে আমাৰ যেনেকৈ নাওবিলাকত উঠিলে ভেষ্ট পিন্ধিবই লাগিব কম্পালচৰি সাগৰত আমিও গৈছোঁ আমি নিজে কেতিয়াবা সাঁতুৰিব বিচাৰিছোঁ ময়ো কেতিয়াবা বিচাৰিছোঁ যে সাঁতোৰ নাই যদি নাৱৰীয়া থাকে যিবিলাক য়াষ্টত মানুহ থাকে সিহঁতি নিদিয়ে এইটো কম্পালচৰি এইটো পিন্ধিবই লাগিব কিন্তু তেনে ক্ষেত্ৰত ইমানকেইজন মানুহ থাকোঁতে এজন দুৰ্বল মানুহক কেনেকৈ পানীত এৰিলে সেইটোৱে মানে এটা ভাবিবলগীয়া কথা তেওঁলোকে কিয় অলপো বাধা নিদিলে নাই নহ'ব কাৰণ জুবিন গাৰ্গটো এটা পালোৱান মানুহ নহয় যে জবৰদস্তি ধৰি ৰাখিব নোৱাৰে যে এইটো পিন্ধিবই লাগিব আৰু প্ৰথম অৱস্থাত যেতিয়া ভেষ্ট পিন্ধি পেলাই যেতিয়া পানীত জাপ দিছিল প্ৰথম অৱস্থাত সেই ভিডিঅ'টো দেখিছিলোঁ আৰু সকলোৱে আহিছিল তেতিয়াই মৃত্যু হৈছে তেতিয়াই তেওঁ উপঙি যোৱা নিচিনা হৈছিলে তেতিয়াই দেখিছিলোঁ যে ইমান এজন ভাগৰুৱা মানুহ তাৰ পাছত আকৌ উঠি পেলাই আকৌ বোলে জিন খাইছে হুইস্কি খাইছে বিয়েৰ খাইছে তাৰ পাছত আকৌ খালী গাই এইবাৰ পানীত জাপ দিছে তেওঁ ওচৰবিলাক কেলৈ তেওঁলোকে বাধা দিয়া নাছিলে আৰু ইমান যে ধোঁৱা ওলাইছে জুইটো থাকিবই জুই নোহোৱাকৈ ধোঁৱা কেতিয়াও নোলায় জুই থাকিবই আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কষ্ট কৰিলে এইকেইদিন সকলোৱে দেখি আছে ৩-৪ দিন তেখেতেও খোৱা নাই কেনেকৈ ইমান যে 10-15 লাখ মানুহৰ এটা মানুহৰ চব ক্ষোভিত মানুহক ইমান যে সুন্দৰভাৱে পৰিচালিত কৰিলে এডমিনিষ্ট্ৰেশ্যনে সেইটো এটা মানিবলগীয়া কথা আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতো দেখিলে গম পায় যে দুখত ভাগি পৰিছে প্ৰথম কথা হৈছে গোটেই ঘটনাটো আচলতে এটা ৰহস্যৰ আৱৰ্তত আমি দেখিবলৈ পাইছোঁ যে ছিংগাপুৰলৈ তেখেতক লৈ যোৱা হ'ল আৰু কোনে লৈ গ'ল তেওঁৰ লগত অনবৰতে চাহটোৰ দৰে থকা এচাম মানুহে লৈ গ'ল আৰু সেই চাম মানুহ আমি সাধাৰণ মানুহ হিচাপে আমি গম পাওঁ যে বৰ্তমান সময়ত জুবিন গাৰ্গৰ অৱস্থাটো মানে চিকিৎসকৰ নিয়ন্ত্ৰণত আছিলে তেনেকুৱা এজন মানুহক আচলতে তালৈ লৈ গৈ তেওঁলোকে তেওঁৰ স্বাস্থ্যৰ বিষয়ে জানে তাৰপিছতো তেওঁলোকে আচলতে জুবিন গাৰ্গক সাগৰৰ মাজলৈ নিব নালাগিছিলে কাৰণ জুবিন গাৰ্গৰ কথা সকলোৱে জানে তেওঁ শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে তেওঁ মনৰ পৰা কেতিয়াও অসুস্থ হোৱা নাছিলে আৰু তেওঁ যিকোনো মুহূৰ্ততে আচলতে সাগৰত সাঁতুৰিবলৈ গুচি যাব পাৰে তেনেকুৱা সেই কথাবিলাক আমি সাধাৰণ তেওঁক আমি প্ৰগ্ৰেমতে দেখিছোঁ কিন্তু তেওঁৰ দৰে চাহটোৰ দৰে থকা মানুহখিনিয়ে সেইখিনি কথা নজনাটো অতি তাৎপৰ্যপূৰ্ণ ঘটনা আৰু আমি সেইকাৰণে এইটো এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ আৰু লাগিলে ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ যিহেতু সম্পৰ্ক যথেষ্ট মধুৰ আমাৰ অসমৰ পৰা এটা বা ভাৰতবৰ্ষৰ পৰা এটা তদন্তকাৰী দল গৈ পেলাই ছিংগাপুৰত যাতে তেওঁলোকৰ পৰা এটা পাৰ্মিশ্যন উলিয়াই এনকুৱাৰী কৰিব পাৰে কাৰণ প্ৰকৃত সত্য জানিবলৈ হ'লে সেই জেগালৈ যাবই লাগিব এই গোটেই কামখিনি আচলতে CBI নহয় CBI দ্বাৰা আমি হোৱাটো যথেষ্ট আমি বিচাৰিছোঁ CBIহে আচলতে এই কামখিনি গোটেই সুচাৰুৰূপে কৰিব পাৰিব নিশ্চয় সমগ্ৰ ভাৰতবৰ্ষৰ সম্পদ সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ আমাৰ যোৰহাটৰ গৌৰৱ আমাৰ অসমীয়া জাতিৰ দাপোন জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি আজি চাৰিওফালে সঁচাকৈ শূন্যতা দেখা পাইছোঁ কেৱল শূন্যতা কেৱল শূন্যতা কেৱল শূন্যতা কিন্তু এটা কথা কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত কিন্তু যিবিলাক ৰহস্য ঘনীভূত হৈছে এই ৰহস্যবিলাক কিন্তু উদঘাটন হ'বই লাগিব সেইটো আমি যোৰহতীয়া ৰাইজ হিচাপে দাবী উত্থাপন কৰিছোঁ আমি শেহতীয়াকৈ সাগৰত নমাৰ যিকেইটা ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰকাশিত হৈছে এই ভিডিঅ'কেইটাই কিন্তু জুবিন গাৰ্গৰ মৃত্যুত যে ৰহস্য আছে এই কথাটো সঘনাই ঘনীভূত হোৱা আমাৰ পৰিলক্ষিত হৈছে বা আমি অন্তৰেৰে সেই কথাখিনি অনুভৱ কৰিছোঁ আৰু প্ৰথম কথা জুবিন দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ সেয়া অন্তিম দৃশ্যাংশ দাবীসমূহ দেখুৱাইছোঁ অন্তিম মুহূৰ্তৰ
যিখিনি ভিডিঅ' এতিয়ালৈকে বাহিৰলৈ আহিছে ৰহস্যজনকভাৱে চিৰিজ আকাৰত এটাৰ পিছত এটা ভিডিঅ' আহিছে কিন্তু এই মুহূৰ্তলৈকে CPR দিয়া বা জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ কোনো দৃশ্য কোনো ভিডিঅ' এতিয়ালৈকে পোহৰলৈ অহা নাই কিয় অহা নাই তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে তাৰ সমান্তৰালভাৱে সেই ৰহস্যকে ভিত্তি কৰি এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এফালে লোক শোকাহত হৈছে জনতা শোকাহত হৈছে জনতাই চকুৰ পানীৰে বাট নেদেখা হৈছে তাৰ সমান্তৰালভাৱে আবেগক শোকবোৰক বুকুতেই সামৰি দাবী উত্থাপন হৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কাৰণে আমাক ন্যায় লাগে আৰু অসম লাইভ 24ও আমি আৰম্ভ কৰিছোঁ জাষ্টিছ ফৰ জুবিন যিদিনালৈকে অসমৰ আটাইতকৈ আদৰৰ শিল্পীগৰাকীয়ে ন্যায় লাভ নকৰিব তেতিয়ালৈকে চলি যাব অসম লাইভ 24ৰ এই অভিযান জাষ্টিছ ফৰ জুবিনৰ আপোনালোকো সংগী হ'ব পাৰে ছ'চিয়েল মিডিয়াত আপোনালোকৰ যিকোনো পোষ্টৰ লগত আপোনালোকে লিখক #জাষ্টিছ ফৰ জুবিন #অসম লাইভ 24 আৰু অনুৰূপ ধৰণেৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোৱালপাৰাত আমাৰ সতীৰ্থ শৰ্মা আছে নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ এতিয়া সামাজিক মাধ্যমে হওক সংবাদ মাধ্যমো হওক এটা কথা সজোৰে উচ্চাৰণ হৈছে জাষ্টিছ ফৰ জুবিন কাৰণ জুবিনক কি পৰিৱেশত কি পৰিস্থিতিৰ জুবিনৰ মৃত্যু হৈছিল তাৰ উচিত তদন্ত লাগে কাৰণ জুবিনক মৃত্যুৰ মুখত ঠেলি দি যি পাশৱিক আনন্দ লাভ কৰিছিল সেই সকলৰ বিৰুদ্ধে ন্যায় লাগে আৰু এই কথাটো আচলতে এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে কাৰণ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ পিছত এতিয়া আমি সামাজিক মাধ্যমত দেখিছোঁ সংবাদ মাধ্যমত দেখিছোঁ যে জুবিনৰ জাষ্টিছ ফৰ জুবিন কি পৰিস্থিতিত মৃত্যুৰ মুখত পৰিবলগীয়া হৈছিল সেই সম্পৰ্কত ন্যায় লাগে অসমীয়াক কাৰণ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ কথাটো আজিও কোনো সহজভাৱে লোৱা নাই মই কিছুসংখ্যক লোক ইয়াত উপস্থিত আছে কথা জানিব বিচাৰিম প্ৰথমতে তোমাৰ ওচৰত আহিছোঁ যিহেতু কালি অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ পিছত এটা কথাই উচ্চাৰণ হৈছে জাষ্টিছ ফৰ জুবিন কি পৰিস্থিতিত জুবিনৰ মৃত্যু হ'ল আৰু মৃত্যুৰ যি পাশৱিক আনন্দ লাভ কৰিছিল একাংশ লোকে কি ক'বা তুমি কি বিচাৰিবা এতিয়া জুবিন দাটো আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু তেখেতৰ জুবিন দা নামৰ যিগছি চাকি আমাৰ মাজত সদায় জ্বলি থাকিব আমাৰ মনত জ্বলি থাকিব কিন্তু আমি যদিও তেখেতক আমি বিদায় দিলোঁ তেখেতে পঞ্চভূতত বিলীন হয় তথাপিও আমি পাহৰিব নালাগিব এতিয়া যে তেখেতৰ কি হ'ল আচলতে আমি ছ'চিয়েল মিডিয়া যোগে যিখিনি বস্তু পাইছোঁ বা যিখিনি ভিডিঅ' আমি দেখিছোঁ যে জুবিন দা সাগৰত নামি গৈছিল তো তেখেতৰ লগত যিকেইজন মানুহ ইয়াৰ পৰা গৈছিল ছিংগাপুৰলৈ গৈছিল তো তেওঁলোকে নিশ্চয় জানিছিল যে জুবিন দাৰ কি হৈ আছিল আৰু ডক্টৰৰ ষ্টেটমেণ্টৰ পৰা আমি দেখিছোঁ যে জুবিন দাক মানা কৰা হৈছিল জুই বা পানীৰ ওচৰলৈ যাবলৈ তো লগত যিকেইজন মানুহ গৈছিল তেওঁলোকে নিশ্চয় জানিছিল যে জুবিন দা পানীৰ আচলতে যাব নালাগে কিন্তু তেওঁলোকে যাব কিয় দিলে আমি যিবিলাক ভিডিঅ' দেখিছোঁ যে তেওঁলোকে কৈছে জুবিন দা এবাৰ গৈ আকৌ নামি উঠি আহিছিলে তাৰপিছত আকৌ গৈছে তো সেই মানুহজনক ড্ৰিংকছ কৰাই বা গোটেই ৰাতি সাৰি থকাৰ পিছত তেওঁ কিয় পানীত যাব দিয়া হৈছিল তেওঁক যাব দিব নালাগিছিল আৰু এনেকুৱা কিছুমান মেছেজৰ পৰা আমি পাইছোঁ যে তেখেতে মেডিচিন লোৱা নাছিল যিটো মেডিচিন তেখেতক সদায় লৈ থাকিব দিছিল তো জানেই যে জুবিন গাৰ্গ অসমৰ কাৰণে এজন সম্পদ আমাৰ হিয়াত থাকে তেখেত তো সেই লগত যিকেইজন মানুহে জুবিন দাক লৈ গৈছিলে তেওঁলোকে কিয় তেওঁৰ মানে খবৰ কিয় নাৰাখিলে তেওঁ মেডিচিন লৈছে নে নাই তেওঁ কি কৰিব কি নকৰিব তেওঁলোকে কিয় পানীত যাব দিলে আমি জানো আচলতে চিকিৎসকৰ পৰামৰ্শৰ পিছতো আচলতে জুবিন গাৰ্গৰ প্ৰতি আচলতে যিখিনি দায়িত্ব ল'ব লাগিছিল ছিংগাপুৰত লৈ যোৱা লোকসকলে কিন্তু সেই দায়িত্ব পালন কৰা দেখা নগ'ল বৰঞ্চ তেওঁলোকে পাশৱিক আনন্দহে লাভ কৰিছিল নাই এইটো এতিয়া আৰু নতুনকৈ আমি মানে কৈ থাকিবলৈ বিষয় নহয় আমি সকলোৱে কথাটো মানে উপলব্ধি কৰিছোঁ বা আমি মানে গোটেই ঘটনাৰাজিৰ ওপৰত যদি আমি চাব যাওঁ তেতিয়াহ'লে এটা কথা স্পষ্টভাৱে ওলাই গৈছে আৰু অসমৰ সকলো জনতাই এইটো কথাই বিচাৰিছে যে জুবিনক হত্যা কৰা হ'ল জুবিনৰ মৃত্যু হোৱা নাইতো জুবিনক হত্যা কৰা হৈছে যি জুবিন শাৰীৰিকভাৱে অসুস্থ বুলি জনাৰ পিছতো সেই জুবিনক ইয়াৰ পৰা অসমৰ পৰা লৈ গৈ তেওঁলোকে দায়িত্ব বহন কৰিব নোৱাৰিলে গতিকে সেই দায়িত্ব বহন কৰিব নোৱাৰিলে নহয় তেওঁলোকে দায়িত্ব বহন কৰা নাছিলে যাৰ কাৰণে জুবিনৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুত নিশ্চয় ষড়যন্ত্ৰ আছিল ষড়যন্ত্ৰ নহ'লে জুবিনৰ মৃত্যু নহয় বুলি আমি সকলোৱে জানো আৰু সেই কথাটো সকলো অসমৰ মানুহে একেমুখে কৈছে গতিকে আমি অসমবাসীয়ে এটা কথাই এই মুহূৰ্তত ক'ম এইকেইদিন আমি শুক্ৰবাৰৰ পৰা আমি তেখেতৰ খবৰটো পোৱাৰ পিছত অসমবাসীয়ে তেখেতৰ কাৰণে আমি যিখিনি কৰিব লাগে নশ্বৰ দেহৰ ওপৰত আমি সেইখিনি কৰিলোঁ কান্দিলোঁ হিয়া কৰি কান্দিলোঁ আমি তেখেতৰ কাৰণে শোক সভা পালন কৰিলোঁ তেখেতৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি পাতিলোঁ বহুত কৰিলোঁ কিন্তু এতিয়া কথা হ'ল আমাক এটা কথা লাগে এটা আমাক ন্যায্যতা লাগে সেইটো হ'ল আমাৰ উচিত মানে তেখেতৰ ওপৰত বিচাৰ আৰু সেই বিচাৰটো কৰিবৰ কাৰণে এতিয়া আমি
অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ওচৰত দাবী কৰিম যে প্ৰকৃত বিচাৰ পাবলৈ হ'লে তেতিয়া ইয়াৰ ওপৰত পানী নখৰকা তদন্তৰ জৰিয়তে ইয়াৰ বিচাৰ হ'ব লাগিব আৰু সেই বিচাৰ অসম চৰকাৰে CID দি কৰে না ভাৰত চৰকাৰে মানে CBI দি কৰে সেইটো আমি নাজানো, কিন্তু আমাক অসমবাসীক এটাই লাগে, সেইটো ন্যায্য বিচাৰ লাগে। কথাটো মই মানে ক'ব নিবিচাৰিছিলোঁ, এতিয়া ক'ব লাগিব, কাৰণ জুবিন নিজে এজন ব্ৰাহ্মণ ল'ৰা আছিল। জুবিনক যিজন ইয়াৰ অসমৰ পৰা লৈ গৈছিল সেইজনো আছিল ব্ৰাহ্মণ, সেইজন হ'ল চামকান্তু মহন্ত। জুবিনৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ থকাটো হ'ল শেখৰ গোস্বামী, সেইজনো ব্ৰাহ্মণ, আৰু জুবিনৰ লগত সেই সময়ত জড়িত হৈ থকাটো সিদ্ধাৰ্থ শৰ্মা, সেইজনো ব্ৰাহ্মণ। গোটেইকেইটা ব্ৰাহ্মণৰ মাজত থাকি এজন ব্ৰাহ্মণ কেনেকৈ হত্যা কৰা হ'ল, সেইটো বৰ দুৰ্ভাগ্যজনক কথা। আৰু সেই কথাটোক আমি আজিৰ তাৰিখত মানে ক'ম যে এতিয়া গোটেই বলটো মানে গৈ পাইছে এই ন্যায্য আনি দিব পৰা আৰু এজন ব্ৰাহ্মণৰ হাতত, সেইজন হেমন্ত বিশ্ব শৰ্মা, সেইও ব্ৰাহ্মণ। গতিকে অসমৰ ৰাইজ, অসমৰ প্ৰতিজন জনতাই এটা কথাই এতিয়া বিচাৰিছে যে ব্ৰাহ্মণে হত্যা কৰিছে, ব্ৰাহ্মণে ইয়াৰ প্ৰকৃত বিচাৰ কৰিব লাগিব, নহ'লে কিন্তু এটা সময়ত আমি শুনি অহা কথাৰ আজি প্ৰমাণ হ'বলৈ গৈ আছে যে এটা সময়ত যদুকুল হত্যা হৈছিল নিজৰ বংশৰ মাজত, আৰু ঠিক এতিয়া যদুকুল ধ্বংস হোৱাৰ নিচিনাকৈ ব্ৰাহ্মণ কুলো ধ্বংস হ'ব গৈ আছে নেকি ক'ৰবাত। গতিকে এই কথাটো মই আজি ক'ব নিবিচাৰিছিলোঁ, কিন্তু ক'বৰ কাৰণে বাধ্য হ'লোঁ, যিহেতু গোটেইকেইটা অপৰাধীৰ নাম ব্ৰাহ্মণৰ মাজতে পৰিছে। যাৰ হত্যা হৈছে তেখেতো ব্ৰাহ্মণ, যিয়ে হত্যা কৰিছে সিও ব্ৰাহ্মণ, গোটেই কেছটোৰ লগত জড়িত থকাখিনি ব্ৰাহ্মণ। এতিয়া শেষত গৈ আৰু এজন ব্ৰাহ্মণৰ ওপৰত দায়িত্ব পৰিছে, সেইজন হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী, সেইজনো ব্ৰাহ্মণ। গতিকে মই এটা কথাই ক'ম, আমাৰ প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে, গৃহমন্ত্ৰীয়ে প্ৰতিটো খবৰ ৰাখিছে, মুখ্যমন্ত্ৰীয়ে প্ৰতিটো ক্ষণত প্ৰতিটো সময়তে জড়িত হৈ আছিল গোটেই ঘটনাটোৰ লগত। গতিকে এতিয়া সেইখিনি কৰি শেষ হ'ল, এতিয়া আমাক ন্যায় লাগে, আমাক ন্যায্য লাগে, উচিত তদন্তৰ জৰিয়তে এই অসমবাসীক আমি যিটো বিচাৰিছোঁ, অসমবাসী যিটো বিচাৰিছে সেইটো হ'ব লাগিব। এতিয়া ন্যায় লাগে, আৰু এই ন্যায়ৰ বাবে আচলতে একমাত্ৰ ভৰসা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, কাৰণ জুবিনক হত্যা কৰা হৈছিল আৰু জুবিনৰ মৃত্যুৰ যি দৃশ্য আচলতে পাশৱিকভাৱে তেওঁলোকে উপভোগ কৰিছিল। কি ক'ব? জুবিন ৰাষ্ট্ৰীয় সম্পদ, গতিকে ৰাষ্ট্ৰীয় সম্পদ এটাক লৈ গৈ বাহিৰলৈকে লৈ গৈছে, লৈ গৈ এনেকৈ অৱহেলা কৰাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয়। আৰু সেই যিকেইটা কালপ্ৰিটে লৈ গৈছিল সেইকেইটা কালপ্ৰিটক একদম উপযুক্তভাৱে পানী নসৰকাকৈ যিটো মানে পদ্ধতি, সেই পদ্ধতিত যাতে কোনো ৰৌ বৰালি থাকিলেও ইয়াত যাতে সাৰি যাব নোৱাৰে, যিমান ডাঙৰ অপৰাধীয়ে নাথাকক কিয়, যিমান ডাঙৰ ব্যক্তিয়ে নাথাকক কিয়, ইয়াত যাতে ওলাই যাব নোৱাৰে, তেওঁলোকে পানিছমেণ্ট পাবই লাগিব। আৰু পানিছমেণ্ট নোপোৱালৈকে অসমৰ ৰাইজ শান্ত নহয়, এইটো স্পষ্ট হৈছে। কাৰণ এতিয়ালৈকে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হোৱা নাছিল, সেই সময়লৈকে মানুহে শান্তশিষ্টভাৱে ধৈৰ্য ধৰি শিল্পীগৰাকীৰ বিভিন্ন শ্ৰদ্ধাঞ্জলি অন্যান্য অনুষ্ঠানবিলাক কৰি আছিলে। এতিয়া যিহেতু অন্ত্যেষ্টিক্ৰিয়া হৈ গৈছে, তাৰ পিছত আৰু এতিয়া মানুহে এই পৰ্যায়টো লৈ আহিছে যে জুবিনৰ বিষয়ে মানে আমাক ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন। এতিয়া সৰ্বত্ৰে দাবী উত্থাপন হৈছে জাষ্টিছ ফৰ জুবিন। আৰু আমি দেখিছোঁ যে যিকেইগৰাকী ব্যক্তি প্ৰতি সন্দেহৰ আঙুলি উঠিছোঁ, সেই কেইগৰাকী ব্যক্তি ইতিমধ্যে তেওঁলোকে সন্দেহৰ আৱৰ্তত নিজেই সোমাই পৰিছে। তেওঁলোকৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত পৰৱৰ্তী যিখিনি তেওঁলোকৰ কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডখিনিয়ে তেওঁলোকক মানে আমি ভাবিবলৈ বাধ্য কৰাইছে। গতিকে তাৰপিছতো যিখিনি সামাজিক মাধ্যম, প্ৰচাৰ মাধ্যম, বাতৰি কাকত ইত্যাদিত যিখিনি আমি তথ্য পাতি দেখি আহিছোঁ, ফটো ভিডিঅ' আপলোড হৈছে, এইবিলাক দেখি আহিছোঁ, সেই সকলোবিলাকেই নিশ্চিত কৰিছে যে তেওঁলোকে দোষী। গতিকে সেই দোষীখিনিক উপযুক্ত শাস্তি পাব লাগিব। তাৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰে যি ব্যৱস্থা ল'ব লাগে লওক, আৰু তাৰ বাবে আমি অসমবাসী ৰাইজ সদায় সেই পক্ষত আছোঁ। আৰু যদি চৰকাৰীভাৱে নহয়, মই এই কথাটোও ভাবিছোঁ যে যদি চৰকাৰীভাৱে নহয়, তেতিয়া সমগ্ৰ দেশত জুবিনৰ অনুৰাগীসকলেও সেই ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। কাৰণ ইতিমধ্যে জুবিনৰ অনুৰাগীসকলৰ মাজত এই বিষয়টোলৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে। আৰু এই ক্ষেত্ৰত CBI দি তদন্ত কৰে, CID তদন্ত কৰে, আৰু কিবা তদন্ত কৰে, মুঠতে আমি এইবিলাক নাজানো। জুবিনক হত্যাকাৰী শাস্তি পাবই লাগিব, তাৰ কোনো বিকল্প নাই। সব প্ৰশমিত নহয় যেতিয়ালৈকে জুবিনৰ ঘটনাৰ সন্দৰ্ভত জনতাই, অসমবাসীয়ে ন্যায় নাপায়, তেতিয়ালৈকে মানে তেওঁলোক শান্ত নহয়। কাৰণ সকলো কথা জানি শুনি, জুবিনৰ বিষয়ে সকলো জানি, চিকিৎসকৰ পৰামৰ্শ, সকলো কথা জনা বুজা আটাইকেইজন লোকে জুবিনক লৈ গৈছিল ছিংগাপুৰত। আৰু তাৰ ফলত তাৰ পিছত যি অৱহেলাত, যি সন্মুখত ৰং চাই জুবিনৰ মৃত্যুৰ মুখত ঠেলি দিছিল, সেই কথা
কোনো কালে অসমবাসীয়ে পাহৰি নাযায় আৰু সেইকাৰণে এতিয়া সৰ্বস্তৰত দাবী উঠিছে জাষ্টিছ ফৰ জুবিন। ন্যায় লাগে জুবিনৰ এই হত্যাকাণ্ডত জড়িত থকা, জুবিনক কি কাৰণত মৃত্যুৰ মুখত